অপৰিৱৰ্তিত নুমলীগড়ৰ বান পৰিস্থিতি ধনশিৰিৰ বানে এৰা নাই সংহাৰী ৰূপ বানৰ প্ৰকোপত বিধ্বস্ত অৰ্ধ শতাধিক গাঁও হাজাৰ হাজাৰ লোকৰ বানৰ মাজতে সংগ্ৰাম নুমলীগড়ৰ মৰঙী মৌজাত পঞ্চম দিনাও অপৰিৱৰ্তিত বান পৰিস্থিতি মৰঙী মৌজাৰ প্ৰায় ৩০খন গাঁও পানীৰ কবলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বহু অঞ্চলৰ দিনে নিশাই চলিছে গোলাঘাট প্ৰশাসনৰ নেতৃত্বত উদ্ধাৰ অভিযান বৰ্তমানেও বহু লোক আবদ্ধ হৈ পৰিছে বানৰ মাজত মৰঙীৰ সমান্তৰালভাৱে দেখা পোৱা গৈছে বোকাঘাট সমজিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া ধনশিৰি বলিয়া বানৰ কবলত ৰৌদুৱাৰ বছাপথাৰকে ধৰি বিভিন্ন অঞ্চলত ইতিমধ্যে প্ৰায় 10খনৰ অধিক গাঁও বানত আক্ৰান্ত হৈছে 10,000ৰ অধিক লোকৰ ইতিমধ্যে বাসগৃহ পানীৰ তলত বুৰ গৈছে বিভিন্ন অঞ্চলৰ শ শ লোকৰ আশ্ৰয় শিবিৰ ওখ ঠাইসমূহে হৈ পৰিছে শেষ ভৰসা খোৱা পানী পশুধনৰ খাদ্যৰ নাটনি বন্যাৰ মাজত বৰ্তমান সময়লৈকে কিন্তু পশুধনৰ খাদ্য আৰু যিখিনি খোৱা পানীৰ ব্যৱস্থা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ পৰা বনাত্য কিন্তু মানে হাহাকাৰ কৰিবলগীয়া হৈছে বৰ্তমানলৈকে বহুকেইটা শিবিৰ ইতিমধ্যে প্ৰশাসনে স্থাপন কৰিছে বহু লোক শিবিৰত যথেষ্ট লোক আছে যথেষ্ট লোক থকাৰ বাবে একাংশই এতিয়াও ৰাস্তাৰ কাষতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কিন্তু নিজাববীয়াকৈ ত্ৰিপাল তৰি হলৈকে শিবিৰ স্থাপন কৰিছে লগতে ঘৰ দুৱাৰ খেতি পথাৰ সকলো নিঃশেষ কৰিছে আহাৰ মাহৰ বলিয়া বানে আহাৰ মহীয়া দ্বিতীয়টো বানত জলমগ্ন বোকাঘাটৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত 5খনৰো অধিক গাঁও ধনশিৰি নৈৰ বলিয়া বানে বিধ্বস্ত কৰিছে জনজীৱন শিবিৰত আমাৰ 15-20 ঘৰমান আছে এতিয়া আগতো আছে বাৰু সুবিধা আমাৰ কালি আহিছিলে বাৰু কালি অলপ চাউল দালি দিছে গৰু তুঁহগুৰি অলপমান দিছে আৰু বেছি নহয় আৰু আজিতো একো অহা নাই খোৱা পানীটোৱে আমাৰ বহুত প্ৰব্লেম আৰু গৰু ছাগলীৰ কাৰণে বহুত প্ৰব্লেম হৈছে ৰখাবলৈ আৰু খোৱা পানীটো বিশেষকৈ অসুবিধা ধনশিৰিৰ বাঢ়নি পানীয়ে বুঢ়াইছে পথ কৃষিভূমি বাসগৃহ শ শ পৰিয়ালৰ বাসগৃহৰ মাজেৰে বৈছে বাঢ়নি পানী ঘৰৰ ভিতৰত আঁঠুলৈকে পানী অনাহাৰে অনিদ্ৰাই কটাইছে দিন জলমগ্ন হৈ থকাৰ বাবে অভাৱ হৈছে খাদ্যৰ ৰাইজৰ দুৰ্দশা অসাৰ মানে ইমানেই অভাৱ হৈছে ইয়াত ক'বলৈ ভাষা নাই আমি বোকাঘাট প্ৰশাসনলৈ এটা আহ্বান জনাইছোঁ যে ইয়াত পৰ্যাপ্ত পৰিমাণৰ গোধন দিয়াৰ ব্যৱস্থা কৰক এই চিকিৎসা সেৱা ব্যৱস্থা কৰক পানী ব্যৱস্থা কৰক যাতে ৰাইজে সুফল লাভ কৰে পশু খাদ্যৰ অভাৱত গৰু ছাগলী আছে অনাহাৰে এক অবৰ্ণনীয় পৰিৱেশ খোৱা পানীৰ অভাৱত ভুগিছে ৰাইজ খোৱা পানীৰ কাৰণে বহুত অসুবিধা হৈছে কাপোৰ চাপোৰ ধুবলৈ আৰু গৰু ছাগলী তিনি অৱস্থা একদম বেয়া হৈ গৈছে মানুহ উঠা বুঢ়া হৈছে থাকিবলৈ জেগা নাইকিয়া হৈছে ইয়াত শিবিৰতে গোটেইখিনি মানুহ আহিছে আৰু 200-250 মানুহ হ'ব বৰগৰীয়া লেটেকুচাপুৰি মিলাই পেলাই গোটেই মানুহখিনি পানীৰ তলত বুৰ গৈ আছে এইপিনে আপোনাৰ আৱৰ্ষা গোটেই এইপিনে গোটেইখন পানী ইমান পানী এবুকু পানী বৰ্তমান সময়ত চলিত বানে অনা বিপৰ্যয়ত তৰণি হেৰাইছে ৰাইজৰ আশা সোনকালেই সকলোবোৰ ঠিক হ'ব নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া বোকাঘাটৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ